বহু কাৰ্যকৰ্তাই টিকেট নোপোৱাৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিব বুলি যিটো বাতৰি কাকত বা সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল, তাৰ বিপৰীতে আমাৰ এটা ক'ব গ'লে অত্যন্ত আশা আৰু খুব আনন্দৰ বাতৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা একেবাৰে নাই বুলিয়ে ক'ব পাৰি। আমাৰ সকলো কাৰ্যকৰ্তাই আমাক সহযোগিতা কৰিলে, বিশেষ কোনো নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা নাই। দুই এজন কাৰ্যকৰ্তা তেওঁলোকে মনোনয়ন পত্ৰ দিছে যদিও তেওঁলোকৰ লগতো আমাৰ কথা বতৰা চলি আছে আৰু মই ভাবোঁ যে মনোনয়ন প্ৰত্যাহাৰ দিনাখনলৈকে এই সংখ্যাটো একেবাৰে নেগলিজিবল বা একেবাৰে নগণ্য হৈ পৰিব। আজি আমাৰ সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনয়নত অভূতপূৰ্ব, কেতিয়াও নেদেখা, কেতিয়াও নুশুনা এক অদ্ভুত জনজাগৰণৰ সৃষ্টি হ'ল। মই অসমবাসী ৰাইজক আমাৰ দলৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি ধৰণে পাৰ ভাঙি ৰাইজে উৎসাহেৰে সৈতে ওলাই আহিলে, আমি সভাপতি মহোদয় আৰু মই দুয়োজনে অসমবাসী ৰাইজক আমাৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাতো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে তেখেতসকলৰ আশীৰ্বাদত, অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব বুলিও মই আশা কৰিছোঁ। পুনৰ এবাৰ আমাৰ প্ৰাৰ্থীসকলক মই শুভকামনা জনালোঁ, শুভেচ্ছা জনালোঁ আৰু অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ।